বিটিআৰলৈ মুখ্যমন্ত্ৰীৰ নতুন উপহাৰ চিকনাজাৰক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা ৰাজ্যৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান চিকনাজাৰ জৌহৌলাও ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ দিনা ভাৰত ভূটান সীমান্তৰ চিকনাজাৰক ৰাষ্ট্ৰীয় উদ্যান ৰূপে ঘোষণা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই লৈ ৰাজ্যৰ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা ৮খনলৈ বৃদ্ধি পালে চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ চিৰাং ৰিপু সংৰক্ষিত বনাঞ্চলৰ ৩৯১ বৰ্গ কিলোমিটাৰ সামৰি নতুনকৈ চিকনাজাৰ জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হয় অসমৰ অষ্টম তথা বিটিআৰৰ তৃতীয়খন ৰাষ্ট্ৰীয় উদ্যান হ'ল চিকনাজাৰ নেশ্যনেল পাৰ্কটো ডিক্লেয়াৰ কৰিলে তাত ৩২১.৯০ স্কুৱাৰ কিলোমিটাৰ বন এৰিয়াটো আমি টোটেল ৰিকভাৰ কৰিবলৈ সক্ষম হৈছোঁ বুলি আমি আজি খুব গৌৰৱেৰে ক'ব বিচাৰিছোঁ এই চান্সতে আমাৰ অসমবাসীক আৰু বিটিআৰবাসীক কংগ্ৰেচুলেশ্যন যাচিলোঁ যে আজি যে আমাৰ অসমৰ ইক'লজিটো আমি ৰক্ষা কৰিবলৈ ইয়াৰ দ্বাৰাই বহুত আগবাঢ়ি যাব পাৰিম ফলত অঞ্চলটো নতুনকৈ পৰ্যটন ক্ষেত্ৰ গঢ় লৈ উঠিব বুলি সকলো আশাবাদী নিশ্চয় আহিব আমি পাৰ্মানেণ্ট ইয়াং জেনেৰেশ্যন ইউথছবিলাক ওলাই আহিব লাগিব টুৰিজিম কৰ্টেজ চবেই এৱাৰনেছৰ ইম্পৰ্টেণ্ট ৱৰ্ল্ড অৰ্গেনাইজেশ্যন বহুত এনজিঅ'ছবিলাক আছে ইয়াত এৱাৰনেছ কৰিলে বায়'ডাইভাৰ্চিটি ইয়াত ৰিচাৰ্চ কৰিব চবেই বেলেগে ক্ৰাউডেড জেগাটো আজিকালি মানুহ বেছি থাকিব নোৱাৰা হৈ গৈছে ক্লাইমেট চেঞ্জৰ বহুত হিটটো বাঢ়ি গৈছে বহুত সেই ধৰণে সেইকাৰণে চাইলেণ্ট জ'নত অলপ ঘূৰিব আহে চবে সেইকাৰণে চবেই বুজিব লাগিব মুখ্যমন্ত্ৰীয়ে পদক্ষেপৰ শলাগ লৈছে বিটিআৰবাসীয়ে বাছুগাঁৱৰ পৰা হীৰক জ্যোতি মেধি নিউজ লাইভ